ৰাতিপুৱাৰ বতৰটো চাইতো মোৰ মাংস ভাতেই খাবলৈ মন আছিল, কিন্তু কি কৰিব ৰাইজ, ফেমিলিৰ ডিমাণ্ড, খাই হেনো হাৰামোৰা নোহোৱা মাংস। সেইবাবেইতো ৰাইজ একদম সাহসী নাৰী হৈ হাতত দা লৈ এই হাবি বননিৰ মাজেৰে মই আগুৱাই আহিলো দুটা হাৰামোৰা নোহোৱা মাংস নিবলৈ, অৰ্থাৎ কঁঠাল। আজি কঁঠাল খাম ৰাইজ। আৰু এই ডাঙৰ কামটো যে গুচোৱা কামটো, এইটো বাইদেউক দিমগৈ। এইয়া বাইদেউক গুচাইও দিলে, দেখিলেনে আপোনালোকক কওঁতে। এতিয়া মই সিজাই ললো কুকাৰত এটা চিটি মাৰি। এতিয়া মোৰ কাম হেতাত কেৰাহী ঘূৰোৱা, চৰি নহয়, কেৰাহীত হেতা ঘূৰোৱা। এতিয়া যিদৰে মাংস বনাই সেই একেটা প্ৰচেছতে মই তেলত গোটা গৰম মছলা, জিৰা কেইটামান দিলোঁ, কুচকুচকৈ কাটি থোৱা পিঁয়াজ দিলোঁ, আদা নহৰু পেষ্ট দিলোঁ, 1 চামুচ হালধি গুড়ি আৰু কাটি থোৱা বিলাহীখিনি দি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া জিৰা, ধনিয়া আৰু মিট মছলাৰ এটা পেষ্ট বনাই ধুনীয়াকৈ দি পেলাই ভাজি ল'লোঁ। কালাৰ দেখিছেনে ৰাইজ? এতিয়া আপুনি মাষ্টাৰ চেফে এনেকুৱা লগা নাইনে বাৰু? মছলাখিনি ভাজি হোৱাৰ পিছত সিজাই থোৱা কঁঠালখিনি দি তাত পানী অলপমান দি ভকভককৈ উতলাই দিলোঁ। উতল অহাৰ পিছত এয়া মই এতিয়া বাইদেউৰ ওচৰ পাই গ'লোঁ দৌৰাদৌৰিকৈ। বাইদেউক টেষ্ট কৰিব দিম, নহয় জানো? কঁঠাল তৰকাৰী গোন্ধ পাই মাহঁতো আইতাহঁতৰ ঘৰৰ পৰা আহি পাই গ'ল, দেখিছেনে? এতিয়া নিজে বনোৱা কঁঠালৰ তৰকাৰীও টেষ্ট কৰি চালোঁ আৰু লগতে ঘৰতে বনোৱা দৈ আছিল, সেয়াও খালোঁ। আজিলৈ বাই।